ইউনিয়ন চমুকে আমচুৰ কেন্দ্ৰীয় সমিতি নিৰ্দেশ মৰ্মে আজি প্ৰতিখন জিলা সমিতিয়ে কলা দিৱস উদযাপন কৰি আছে। যে আপোনালোকে সকলোৱে জানে যে আজি 40 বছৰ অতিক্ৰম কৰিলে যে 1983 চনৰ 18 ফেব্ৰুৱাৰী তাৰিখটোতে অসমৰ বিভিন্ন সংখ্যালঘু অধ্যুষিত অঞ্চলত নেলি চাউল খোৱাকে আদি কৰি বিভিন্ন ঠাইত উগ্ৰ জাতীয়তাবাদী দল সংগঠনে আমাৰ সংখ্যালঘু মানুহখিনিক নিৰ্মমভাৱে হত্যা কৰিছিল। আৰু এই হত্যা কৰা আজি 40 বছৰ পাৰ হোৱাৰ পিছতো এই হত্যাকাৰীসকলে কোনো ধৰণৰ শাস্তি নাপালে। আৰু যিসকলক হত্যা কৰা হ'ল তেওঁলোককো চৰকাৰে ন্যায় প্ৰদান নকৰিলে, তেওঁলোকক কোনো আৰ্থিক সাহায্য নিদিলে, যাৰ কাৰণে সদহম সংখ্যালঘু ছাত্ৰ ইউনিয়নে এই 18 ফেব্ৰুৱাৰী তাৰিখটো প্ৰতি বছৰে কলা দিৱস হিচাপে উদযাপন কৰি আহিছে। যেতিয়ালৈকে নেকি আমাৰ এই যিসকল মানুহ হত্যা কৰা হ'ল তেওঁলোকৰ পৰিয়ালক যেতিয়ালৈকে চৰকাৰে সাহায্য প্ৰদান নকৰে, যেতিয়ালৈকে সেই হত্যাকাৰীসকলক শাস্তি প্ৰদান নকৰে, তিয়াৰী আয়োগৰ প্ৰতিবেদন যেতিয়ালৈকে ৰাজহুৱা নকৰে, তেতিয়ালৈকে সদহম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব। আমি আশাবাদী যে এইখন চৰকাৰে আমাৰ এই দাবীসমূহ অতি সোনকালে মানি ল'ব আৰু এই হত্যাকাৰীসকলক শাস্তি দিয়াৰ লগতে যিসকল পৰিয়ালক বা যিসকল ব্যক্তিক হত্যা কৰা হৈছিল তেওঁলোকক পৰিয়াললৈ একালীন সাহায্য প্ৰদান কৰিব। আপোনালোকে দেখিছে যে ইতিমধ্যেই অসম চৰকাৰে বড়ো জনগোষ্ঠীসকলৰ আন্দোলনৰ সময়ত যিসকল মানুহক হত্যা কৰা হৈছিল সেইসকলক সাহায্য ঘোষণা কৰিলে। অসম আন্দোলনৰ শ্বহীদসকলৰ পৰিয়ালৰ সাহায্য ঘোষণা কৰিলে। যিসকলে আহি আমাক মানুহখিনিক হত্যা কৰিলে, হত্যাকাৰীসকলে সাহায্য পালে, তেওঁলোকে শ্বহীদৰ দৰ্জা পালে, কিন্তু আমাৰ মানুহখিনি আজিলৈকে কোনো ধৰণৰ এটা সুবিধা নাপালে। এইটো আমাৰ অন্যায় কৰা হৈছে এই জাতিটোৰ প্ৰতি। গতিকে আমচুৱে এই যেতিয়ালৈকে নেকি ন্যায় নাপাব তেতিয়ালৈকে এই আন্দোলন, এই প্ৰতিবাদ অব্যাহত ৰাখিব। অনাগত দিনত এই প্ৰতিবাদ অব্যাহত থাকিব। চাওক, এইটো দলৰতো কোনো কথা নাই, এইটোতো আপোনালোকে সকলোৱে জানে যে কংগ্ৰেছৰ তেতিয়া চৰকাৰ আছিল আৰু সেই চৰকাৰৰ সময়ত সদহম ছাত্ৰ সন্থাৰ নেতৃত্বত গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত আন্দোলন হৈছিল। আৰু এই গণসংগ্ৰাম পৰিষদৰ নেতৃবৃন্দ আৰু ছাত্ৰ সন্থাৰ নেতৃবৃন্দই 10 বছৰ কাল শাসন কৰিলে। গতিকে হত্যাকাৰীসকলক অসমৰ ৰাইজে তেওঁলোকক ৰাজপথত বসালে, তেওঁলোকে শাসন কৰিলে, তেওঁলোকে কেনেকৈ আমাক ন্যায় প্ৰদান কৰিব? গতিকে এই ক্ষেত্ৰত আমি ক'ব খোজোঁ যে আমাৰ কংগ্ৰেছেই কওক, AJPয়ে কওক আৰু অন্যান্য যিবিলাকৰ কথাই কওক, প্ৰতিটো দলেই আমাৰ লগত প্ৰতাৰণা কৰিছে। গতিকে এই প্ৰতাৰণাৰ প্ৰতিবাদতে আজি আমাৰ এই কাৰ্যসূচী চলি আছে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন